নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ লাখ লাখ শ্ৰমিকৰ বাবে ভাল খবৰ। এইবাৰ শ্ৰমিকসকলে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভ কৰিবলৈ অহা 28 জুনৰ ভিতৰত কৰিব লাগিব আবেদন। আৰু অসমৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে ৰাজ্য চৰকাৰৰ এই বিশেষ সুবিধা। ই শ্ৰম পৰ্টেলত পঞ্জীয়নভুক্ত শ্ৰমিকসকলে নতুন ৰেচন কাৰ্ড অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্তি কৰিব পাৰিব। আৰু ইয়াৰ লগতে আবেদনকাৰীৰ নাম eShram.gov.in পৰ্টেলত পঞ্জীয়ন হোৱাটো বাধ্যতামূলক কৰা হৈছে। আৰু 2021 আগষ্টৰ পৰা 2023 বৰ্ষৰ আগষ্টৰ ভিতৰত পঞ্জীয়নভুক্ত হোৱাৰ প্ৰমাণপত্ৰ বা পঞ্জীয়ন নম্বৰ প্ৰদান কৰিব লাগিব প্ৰতিজন শ্ৰমিকে। আৰু সংশ্লিষ্ট খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জিলা বা মহকুমাৰ সদৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব শ্ৰমিকসকলে। আৰু শ্ৰমিকসকলে লাভ কৰিব ৰেচন কাৰ্ড আৰু ৰাজ্যৰ লাখ লাখ কৃষকে লাভ কৰিব এই ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ড লাভ কৰিবলৈ অহা 28 জুনৰ ভিতৰত কৰিব লাগিব আবেদন। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে NDA চৰকাৰ। আৰু নৰেন্দ্ৰ মোদীৰ ভুলৰ বাবে এইখন চৰকাৰ ভাঙিব পাৰে বুলি এতিয়া মন্তব্য কৰা হৈছে। বিজেপিৰ হাতত নাই একক সংখ্যাগৰিষ্ঠতা আৰু ভুলবশতহে চৰকাৰ গঠন কৰিব পাৰিছে NDA। এতিয়া অভিযোগ উঠিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত, কিয়নো নৰেন্দ্ৰ মোদীৰ ভুলৰ কাৰণেই ভংগ হ'ব পাৰে এতিয়া NDA চৰকাৰ। আৰু NDA চৰকাৰক লৈ বিস্ফোৰক মন্তব্য কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। আৰু যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে এতিয়া NDA চৰকাৰ। আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভুলৰ বাবে এইখন চৰকাৰ ভাঙিব পাৰে বুলি এতিয়া মন্তব্য কৰা হৈছে। আৰু বিজেপিৰ হাতত নাই এতিয়া কোনো ধৰণৰ একক সংখ্যাগৰিষ্ঠতা বুলি মন্তব্য কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যত আগন্তুক 5 দিনলৈ প্ৰবল বৰষুণৰ আগজাননী। সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত বৰষুণ হ'ব এইবাৰ উত্তৰ পূবত। অসমৰ লগতে অৰুণাচল মেঘালয়ত হ'ব মজলীয়া বৰষুণ। লগতে মণিপুৰ মিজোৰাম ত্ৰিপুৰাতো বৰষুণৰ আগজাননী প্ৰদান কৰা হৈছে। আৰু কিছু ঠাইত ধাৰাসাৰ বৰষুণ বিজুলী ঢেৰেকনিৰ আশংকা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিলে এই তথ্য। আৰু কেইবাখনো জিলাত বেয়া বতৰৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। লগতে নলবাৰী তামোলপুৰ কোকৰাঝাৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বৰষুণৰ বাবে। আৰু ধুবুৰী বঙাইগাঁও বৰপেটাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু কোৱা হৈছে যে ৰাজ্যত আগন্তুক 5 দিনলৈ প্ৰবল বৰষুণৰ আগজাননী। এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপুনি শীঘ্ৰেই সম্পন্ন কৰিব লাগিব eKYCৰ পৰীক্ষণ। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই বিশেষ জাননী। আৰু 15 জুনৰ পৰা 25 জুনৰ ভিতৰত আপুনি কৰিব লাগিব এই eKYCৰ কাম। আৰু eKYCৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পৰীক্ষণৰ কাৰ্যসূচী। খাদ্য সুৰক্ষা আইনৰ অধীনৰ প্ৰক্ৰিয়াত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে এতিয়া eKYCৰ পৰীক্ষণ। আৰু ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল পাবৰ বাবে শীঘ্ৰেই কৰক আপুনি eKYCৰ পৰীক্ষণ। যদি আপুনি eKYC সম্পন্ন নকৰে তেন্তে আপুনি ৰেচনৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম নহ'ব। আৰু আপুনি কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে eKYC পৰীক্ষণ আহক সবিশেষ জানি লওঁ। হিতাধিকাৰীসকলে যাব লাগিব সংশ্লিষ্ট সুলভ মূল্যৰ দোকানলৈ। আপুনি য'ৰ পৰা ৰেচনৰ সামগ্ৰী লাভ কৰে আপুনি তাতে যাব লাগিব প্ৰথমে। ইয়াৰ পিছত সুলভ মূল্যৰ দোকানত উপলব্ধ আছে এটা ePOS মেচিন। আৰু ePOS মেচিনত দিয়ক আপোনাৰ আঙুলিৰ ছাপ। আৰু সকলো সুলভ মূল্যৰ দোকানলৈ এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। আৰু 15 পৰা 25 জুনৰ ভিতৰত সকলো দোকানীয়ে ল'ব লাগিব হিতাধিকাৰীৰ আঙুলিৰ ছাপ। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে eKYCৰ কাম সম্পূৰ্ণ কৰিব লাগিব। আৰু এই খবৰটো আমি সবিশেষ জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে আপোনালোকে 15 পৰা 25 জুনৰ ভিতৰত কৰিব লাগিব এই ৰেচন কাৰ্ডৰ গুৰুত্বপূৰ্ণ কাম। এই মুহূৰ্তত জনাইছোঁ আজিৰ পঞ্চম খবৰটো। বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে ধন।
85% ৰাহি হ'ব আপোনাৰ বিদ্যুতৰ বিল। পূৰ্বে যদি বিল আহিছিল 100 টকা আৰু এতিয়া আপোনাৰ বিল হ'ব 15 টকা। বিনামূলীয়া বিদ্যুতক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনাৰ অধীনত আপুনি লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব এটাকৈ সোলাৰ পেনেল আৰু সোলাৰ পেনেল লগাবলৈ চৰকাৰে দিব আপোনাক 1,30,000 টকাৰ ৰাজ সাহায্য, যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব আপুনি বিদ্যুৎ আৰু ইতিমধ্যেই 2 লাখ লোকে বিনামূলীয়া বিদ্যুতৰ বাবে কৰিছে আবেদন আৰু এই সোলাৰ পেনেল লগোৱাৰ পিছতে ৰাহি হ'ব 85% বিদ্যুতৰ বিল আৰু বিদ্যুৎ মাচুলৰ বাবে আপুনি এতিয়া ভৰিব নালাগে অধিক ধন, কিয়নো চৰকাৰে আপোনাক 85% ৰেহাই মূল্যত দিব বিদ্যুৎ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 6 নম্বৰ খবৰটো। দেশৰ লাখ লাখ কৃষকৰ বাবে আহি পৰিছে অতিকৈ ভাল খবৰ। PM কিষাণত অন্তৰ্ভুক্ত প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন আৰু 18 জুনত কোটি কোটি কৃষকৰ একাউণ্টত একে সময়তে সোমাব ধন আৰু ঈদৰ পিছত কৃষকসকলে লাভ কৰিব এই ধন আৰু 17 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব এইবাৰ মোদী চৰকাৰে। আৰু কেনেকৈ চাব তালিকাত নাম আপোনাৰ, আহক সবিশেষ জানি লওঁ। তালিকাত নাম চাবলৈ আপুনি লগইন কৰক pmkisan.gov.in ৱেবছাইটটো আৰু ইয়াৰ পিছত ক্লিক কৰক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। ইয়াৰ পিছত আপুনি ক্লিক কৰক ৰাজ্য, জিলা, গাঁও বাছনি কৰক আৰু তাৰ পিছত আপুনি চাব পাৰিব তালিকাত আপোনাৰ নাম। আৰু ইতিমধ্যে দুটাকৈ ফোন নম্বৰ মুকলি কৰিছে pmkisan.gov.in ৱেবছাইটৰ ফালৰ পৰা আৰু ধন লাভ কৰাত অসুবিধাৰ সৃষ্টি হ'লে দিব পাৰিব আপুনি অভিযোগ আৰু ডায়েল কৰক 155-261 নম্বৰ, লগতে ডায়েল কৰক 01124300606 নম্বৰ। আৰু দেশৰ লাখ লাখ কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ। ঈদৰ পিছৰ দিনা লাভ কৰিব দেশৰ কোটি কোটি কৃষকে 2,000 টকা নিজ নিজ বেংক একাউণ্টত।